তো হেল্ল' সো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে চাইছে এক্সপ্ল'ৰ মই এটা ভিডিঅ' আপোনালোকক স্বাগতম। তো আজি এটা বিশেষ টপিকৰ ওপৰত ভিডিঅ'টো বনাব লগা হ'ল আৰু ভিডিঅ'টো মানে এনেকা হৈ আছে এতিয়া ইম্পৰ্টেণ্ট আৰু হয়তো আপোনালোকে গম পাইছে বা গম পোৱা নাই। মই আপোনাক দুটা টপিকৰ ওপৰত কথা ক'ম। তো প্ৰথমটো টপিক হৈ গ'ল যে কামাণ্ডো বেটেলিয়নৰ যিটো PET হৈছিলে তাৰ ৰিজাল্ট কাইলৈ মুকলি কৰিব 27 মাৰ্চত। তো সেইটো এটা ৰিজাল্ট হৈ গ'ল, মানে সেইটো আপোনালোকে কাইলৈ কাট অফ ওলাব, কাইলৈ কাট অফ ওলাব ৰিজাল্ট দিব যিহেতু। আৰু আপোনালোকৰ যিসকল UBSI যিসকল মানে ৰিটেন এক্সামিনেশ্যন যিখনৰ পাছ কৰিছে, পাছ কৰি পেলাই যিসকলৰ ফিজিকেল টেষ্ট আছে তেওঁলোকৰো কিবা মুকলি কৰিব কালি। তো সেইটো হৈ গ'লে তো সেইটোৰ ওপৰত মই বেছি ভিডিঅ' নবনাওঁ, আপোনালোকে নটিচটো এফএফবি চেক কৰিব পাৰিব। কিন্তু মই আপোনাক এটা বস্তু আপোনালোকক মই দেখাই দিওঁ, তো আপোনালোকে সেইটো বস্তুৰ আগতে আপুনি চাই লওক। তাৰপিছত আপুনি ক'ব যে এইটোৰ কি হ'ব পাৰে, ইয়াৰ মিনিংটো কি হ'ব পাৰে। মই বিশেষকৈ আছাম পুলিচ যিসকল ABUB 2025ৰ যিসকল কেণ্ডিডেট যিসকলৰ নাম আহিছে PM ৰিটেন এক্সামৰ কাৰণে, তো তেওঁলোকৰ কাৰণে মই উদ্দেশ্য কথাটো কৈ আছোঁ। আৰু তো মই নিজেও এজন কেণ্ডিডেট হয়, তো মোৰ এইটো মানে ডাউট হৈ আছে। তো আপোনালোককো মই জনাই আছোঁ, আপোনালোকে কি হৈছে কথাটো মানে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক। আৰু সকলোৰে কিছুমান মতামত দিয়াটো ভাল যে কোনে কি ভাবিছে সেইটো টপিকৰ ওপৰত যে কি হ'ব পাৰে। তো চাওঁ, তো মই আপোনালোকক বস্তুটো দেখাই দিছোঁ কি হয়। তো প্ৰথমতে মই আপোনাক এটা বস্তু দেখাই দিওঁ। তো এইটো মই SLPBত যেতিয়া ক্লিক কৰিলোঁ, SLPB ক্লিক কৰাৰ পিছত মই যেতিয়া ইয়াত গ'লোঁ, আপোনাৰ ইয়াত যোৱাৰ পিছত মই আপোনাৰ এটা বস্তু দেখাই দিওঁ দেই। ইয়াত দুটা নটিচ আহিছে 2020, এইটো 26/3/2025। এইটো হ'ল আপোনালোকৰ ABUB যিটো SI আছিল তেওঁলোকৰ এক্সামৰ কাৰণে। দেন আৰু এটা আহিলে আপোনাৰ এইটো 26/3/2025ত যিটো আহিলে আপোনালোকৰ এইটো চাব ইনস্পেক্টৰৰ কাৰণে, আৰু এইটো হৈ গ'ল কামাণ্ডোৰ কাৰণে দেই। চ' এইটো কামাণ্ডোৰ কাৰণে, এইটো চাব ইনস্পেক্টৰৰ কাৰণে। মই খুলি পেলাই দেখাই দিছোঁ আপোনালোকক। তো খুলি পেলাই দেখাই দিছোঁ। তো এইটো চাওক আপোনালোকে, এইটো হৈ গ'ল আপোনালোকৰ যোনটো SI সকলৰ কাৰণে। তো আপোনালোকৰ SI সকলৰ যি 28 তাৰিখে আপোনালোকৰ কি হ'ব, এডমিট ডাউনলোড হ'ব। যিসকল আপোনালোকে ৰিটেন এক্সামিনেশ্যনত বহিব, তো তেওঁলোকৰ এডমিট ডাউনলোড হ'ব 28 তাৰিখে। দেন আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি পেলাই আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তো সেইটো হৈ গ'ল এটা নটিচ হৈ গ'ল। এইটো চাওক, এইটো কিহৰ নটিচ গম পাইছে? এইটো আপোনালোকে 164 AB কামাণ্ডো বেটেলিয়নৰ যিটো PET হৈছিলে তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্টৰ কাৰণে আপোনালোকৰ 27 তাৰিখৰ পৰা আপোনালোকৰ এডমিট ডাউনলোড হ'ব। কাট অফ যিটো হেৰি ওলাব, ৰিজাল্টটো আপোনালোকৰ 27 তাৰিখে দিয়া হ'ব। তো 7 তাৰিখে আপোনালোকৰ এইটো কাহিলীপাৰাত অনুষ্ঠিত হ'ব 4th এপিভিএন, আৰু 2 তাৰিখে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব নিজৰ। তো এইটো হৈ গ'ল আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ। এইটো চিৰিয়াছ মেটাৰ। চাওক, আপুনি এইটো 26 তাৰিখে দেখিছে, 26 তাৰিখে দেখিছে, এইটো 10 তাৰিখে। ইয়াত আপোনালোকৰ ABUB যিটো 2025ৰ যিসকলৰ ৰিটেনৰ যিটো নটিচ আছিলে, তো ৰিটেনৰ নটিচটো আপোনালোকে চাওক, মই দেখাই দিছোঁ আপোনালোকক। ক'ৰবাত আছে নেকি? চাওক ৰিটেনৰ নটিচটো, যিটো আপোনালোকৰ পষ্টপনৰ ৰিটেনৰ নটিচটা দিছিলে, আৰু এটা আপোনালোকৰ 6 তাৰিখে যে এক্সামটো হ'ব সেইটো নটিচ দিছিলে আপোনালোকৰ পষ্টপনৰ। তো সেইটো নটিচ চাওক আপোনালোকে। তো এইটোতো হৈ গ'ল আপোনালোকৰ এটা কিবা হয়, এইটো হৈ গ'ল নটিচটো আপোনালোকৰ। মই দেখাই দিছোঁ এইটো কিহৰ নটিচ হয়, এইটো কিহৰ নটিচ হয় চাওক। এইটো হৈ গ'ল আপোনালোকৰ 12 তাৰিখে কাট অফ যে দিলে, তো সেইটো নটিচ হৈ গ'ল এইটো। ঠিক আছে, এইটো হৈ গ'ল আপোনালোকৰ PET ৰিজাল্ট। ঠিক আছে, এইটো PET ৰিজাল্ট আহি গ'ল, এইটো PET ৰিজাল্ট। দেন মই আপোনালোকক কোনটো বস্তু বুজাইছোঁ যে গম পাইছে? 14 তাৰিখে যোনটো আপোনালোকৰ নটিচটা আহিছিলে 14/3/2025ত আপোনালোকৰ যিটো এক্সাম পিছুৱাই দিয়া হৈছিলে 6 তাৰিখলৈ, আৰু 1 তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'ব। তো সেইটো নটিচ ক'ত গ'ল? মোৰ এতিয়া ডাউট হৈছে যে আপোনালোকৰ এক্সাম, আমাৰ যোনটো এক্সাম হ'ব আপোনাৰ 6 তাৰিখে হ'বলগীয়া আছিল, সেইটো হ'বনে নাই 6 তাৰিখে? তো আপোনালোকে এবাৰ যদি মোৰ ফালৰ পৰা মই এনেকৈ কৈছোঁ যে কিবা কাৰণত ছেকেণ্ড লিষ্ট অহা কিবা সম্ভাৱনা আছে নেকি? আপোনালোকে জনাব, ছেকেণ্ড লিষ্ট অহা কোনোবা সম্ভাৱনা আছে, নহবা কোৰ্টত কোনোবাই যদি কোৰ্টলৈ যোৱা যিসকলৰ নাম নাই আহা, তেওঁলোকে যিসকল কোৰ্টলৈ গৈছিলে, বা মই এইটো কোৱা নাই যে যিসকলৰ নাম নাহে চব গৈছে বুলি, মই এইটো কৈছোঁ জাষ্ট যিসকলে মানে আপোনালোকে গুৱাহাটীত উপস্থিত আছিলে তেতিয়া কিবা আপডেট আছে যদি আপোনালোকে যদি ভিডিঅ'টো চাই আছে প্লিজ জনাব কমেণ্ট ছেকশ্যনত। আৰু যিসকলে ভিডিঅ'টো চাইছে, যিসকলে আপোনালোকৰ ৰিটেনত নাম আহিছে, তেওঁলোকেও জনাব যে ইয়াৰ মিনিংটো কি হয়। এটাই ডাউট হৈ আছে যে এক্সামটো পষ্টপন আকৌ হ'ব নেকি, বা এক্সামটো কেঞ্চেল কৰিব নেকি, বা নতুনকৈ কিবা ধৰণৰ আৰু নটিচ আহিব নেকি। তো সেইটো আপোনালোকে
জনাব আপোনালোকে কি হয় মই আপোনালোকক এটাই জনালো যে ইয়াত কি হ'ব পাৰে ঠিক আছে তো সেইটোৱে ভিডিঅ' আছিলে মানে মই আপোনালোকক জনালো যে সবৰে এটা ডাউট হৈ আছে যেহেতু মই জনালো যে আপোনালোকক কিবা এটা ভয় লাগি আছে সবৰে যে এক্সামটো পোষ্টপোন হৈ গ'ল অলৰেডি 1 তাৰিখৰ আপোনাৰ 23 তাৰিখৰ পৰা 6 তাৰিখলৈ গ'ল আকৌ পোষ্টপোন কৰিব নেকি কি হ'ব পাৰে ক'ব নোৱাৰি কালিলে 27 তাৰিখ তো মাজত মাত্ৰ আৰু আপোনাৰ 10 দিন নহয় ধৰিলো আপোনাৰ মাজত আৰু 10 দিনে ধৰক 10 দিন তো 10 দিনত কিবা নটিচ আহিব পাৰে নেকি তো ভিডিওটো ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আকৌ অন্য ভিডিঅ'লৈ আকৌ আহিম তো তেতিয়ালৈকে টিলেন টাটা বাবে আৰু আপোনালোকে জনাবলৈ নাপাহৰিব যে আপোনালোকৰ মতে কি হ'ব ঠিক আছে তো বাই